ইফতাৰ বুলি কওঁতে আমাৰ শ্ৰীৰামপুৰ ব্লক BPF কমিটিৰ নেতৃত্বত থকা যিটো IT চেল কমিটি আছে, সেই IT চেলৰ নেতৃত্বত ইয়াত সৰুকৈ এটা ইফতাৰৰ প্ৰগ্ৰাম এটা লোৱা হৈছিলে, যিহেতুকে আমাৰ ইয়াত IT চেলৰ এটা ডিছকাছ আছিলে আগন্তুক এছেম্বলি নিৰ্বাচন সম্পৰ্কেও ইয়াত আমি আলোচনা কৰিছোঁ। গতিকে আমি এটা এই সমাজ তথা আমাৰ অসম বা BTCৰ ৰাইজক এটা আহ্বান জনাম, আজিৰ এই আমাৰ যিটো ইফতাৰী প্ৰগ্ৰাম আছিলে, এই ইফতাৰৰ যোগেদি বিশ্ব শান্তি যাতে এটা প্ৰতিষ্ঠা হয় তাৰ কাৰণে ইয়াত দোৱাও কৰা হৈছে। আৰু আগন্তুক এছেম্বলি নিৰ্বাচন যাতে আমি একক সংখ্যা গৰিষ্ঠতাৰে আমাৰ BTC নিৰ্বাচনত যেনেকৈ আমি পাৰ হোৱাৰ কাৰণে সক্ষম হৈছিলোঁ, অনুৰূপভাৱে যাতে আমি আগন্তুক এছেম্বলি নিৰ্বাচনতো পাৰ হৈ যাব পাৰোঁ তাৰ কাৰণে ইয়াত দোৱা মেহফিল পতা হৈছিলে। BPFই হওক, AJPই হওক, কংগ্ৰেছেই হওক, দলৰ লগত আমাৰ কোনো মতভেদ নাই। ইয়াত শান্তি প্ৰতিষ্ঠাৰ কাৰণে প্ৰত্যেকটা ৰাজনৈতিক দল, প্ৰত্যেকটা অৰাজনৈতিক দল আগুৱাই আহিব লাগে আৰু আমি এই ৰমজান মাহত তাকেই আহ্বান জনাইছোঁ। আৰু এটা কথা আপোনালোকক আমি কোৱাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছোঁ যে আগন্তুক সময়ত যিটো আমাৰ এছেম্বলি নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ বিষয়ে আপোনালোকক আমি নকৈ নোৱাৰিছোঁ। এই নিৰ্বাচনত আমি যিটো সিদ্ধান্তত উপনীত হৈছোঁ আৰু ৰাইজৰ যিখিনি আমি সঁহাৰি পাইছোঁ, গতিকে আমি থিৰাংকে ক'ব পাৰোঁ যোৱা BTC নিৰ্বাচনৰ অনুৰূপভাৱে এইবেলিও আমি আমাৰ BTCত যি 15টা আসন আছে, এই 15টা আসনৰ ভিতৰত 15টা আসনে পোৱাৰ কাৰণে BPFে সক্ষম হ'ব। হেৰি কোথায়